সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে ৰঙৰ উৎসৱ ফাকুৱাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 11 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি। দিনৰ 11:34 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ। দিনৰ 10:02 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 5:25:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30:24। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ গৰুৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:02 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মহিষৰ অস্থি, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। কিন্তু দিনৰ 10:02 যোৱাৰ পিছত যদি কাৰোবাৰ আদ্য ঋতু হয় তেতিয়াহ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 6:52 পৰা 8:24। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:12 পৰা 12:40। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনক কিবা হয়তো বয় বস্তু দিবলগীয়া হ'ব পাৰে। লগতে আজি দিনটো যেনেদৰে আগবাঢ়ি গৈ থাকিব আপোনাৰ আৰ্থিক স্থিতিও সবল হৈ গৈ থাকিব। গতিকে দিনটোৰ আৰম্ভণিত যদিও হাতত সিমান ধন নাথাকে, দিনটোৰ শেষৰ ভাগত হাতত ধনৰ আগমনৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। আজি নিজৰ আশা আৰু ইচ্ছাবোৰ আপুনি পূৰণ কৰিব পাৰিব। অৱশ্যে আনক দেখুৱাবলৈ নতুবা আনক কিবা ক্ষেত্ৰত হয়তো আপুনি সহায় কৰিবলৈ খৰচ কৰিবলগীয়াও হ'ব পাৰে। কিন্তু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, কিয়নো হয়তো প্ৰিয়জনৰ কিবা আপত্তি আপুনি আজিৰ দিনটোত পূৰণ কৰিব নোৱাৰিব পাৰে, নতুবা প্ৰিয়জনৰ কিবা কথা আজি পাহৰিব পাৰে। গতিকে কিছু সতৰ্ক হৈ চলিব। নতুন চিন্তা আজি আপোনাৰ মনলৈ আহিব পাৰে, বিশেষকৈ নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰা মনলৈ অহা দেখা যাব। লগতে কি কাম কৰিব কি নকৰিব তেনেধৰণৰ হয়তো সমস্যাটো পৰিব পাৰে। কোনটো কাম প্ৰথমতে কৰিব কোনটো শেষত কৰিব তেনেধৰণৰ হয়তো মনত অকণমান দোধোৰ মোধোৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। বাকী অন্য সকলো দিশত খুব সুন্দৰভাৱে পাৰ হ'ব। অৱশ্যে কাম বন বেছি কৰিলে হয়তো আজিৰ দিনটোত ভাগৰ অনুভৱ হ'ব পাৰে। সৰু সুৰা কামেই হয়তো ভাগৰ আপোনাৰ অনুভৱ কৰাব পাৰে। ৰাতিপুৱা যদি ক'ৰবাত আজিৰ দিনটোত যাবলগীয়া থাকে তেতিয়াহ'লে হয়তো ঘৰৰ পৰা ওলাই যাবলৈ আপোনাৰ কিছু পলম হ'ব পাৰে। কিবা কাৰণবশতঃ হয়তো আজি ৰাতিপুৱাৰ ভাগত অকণমান আপোনাৰ পলম হ'ব পাৰে। বাকী ব্যৱসায়ত পৰিৱৰ্তন হ'ব। আপুনি একেটা ঠাইত থাকি হয়তো ব্যৱসায় কৰাৰ সুবিধা নাপাবও পাৰে, ক'ৰবাত যাবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো খুব সুন্দৰ, পঢ়াত মনোযোগ বাঢ়িব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা।
বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অদৰকাৰী চিন্তা চলিব পাৰে, গতিকে যি চিন্তা কৰিব নালাগে তেনেধৰণৰ চিন্তাও হয়তো আজি আপোনাৰ মনত আহিব পাৰে। কিন্তু বৰ বিশেষ আজি দিনটোত খং ৰাগ এওঁলোকৰ নাথাকে, গতিকে কিছু শান্ত স্বভাৱৰ হৈ থকা দেখা যাব। কিন্তু ক'ৰবাৰ পৰা যদি আপুনি ধন ধাৰে লৈ থৈ দিছিল, সেই ধন হয়তো উভতাই দিবলগীয়া হ'ব পাৰে। আজি আপুনি হয়তো কাম বন কৰাৰ ক্ষেত্ৰত অকণমান অমনোযোগ দিব পাৰে, যাৰ বাবে কৰিবলগীয়া কিবা কামো আধৰুৱা হৈ ৰ'ব পাৰে। কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব, কিবা কথা নতুবা কিবা কাৰণত আনে আপোনাৰ প্ৰশংসা কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন সুবিধা প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে অকণমান এক্টিভ হৈ থাকিব। ঘৰৰ পৰা ওলাই গ'লে হয়তো আপুনি ক'ৰবাত নতুন সুবিধা পাব পাৰে। লগতে আজি বিভিন্ন জ্ঞান অৰ্জন কৰিব পাৰিব, কথা বতৰাবোৰ আপুনি শিকিব পাৰিব। গতিকে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো খুব সুন্দৰ। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰত হয়তো প্ৰিয়জনৰ সৈতে দূৰত্ব আজি বাঢ়িব পাৰে। মাতৃৰ মৰম চেনেহ লাভ কৰিব, বিশেষকৈ মাতৃয়ে আপোনাক কোনোবা ক্ষেত্ৰত আজি আৰ্থিকভাৱেও সহায় কৰিব পাৰে। অন্য সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব ৰূপালী। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ঘৰত থকাৰ ইচ্ছা এওঁলোকৰ অকণমান কমিব, ক'ৰবাত ফুৰিব যোৱাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। আজি হাঁহি ধেমালি আৰু ফূৰ্তিদায়কভাৱে গোটেই দিনটো আপোনাৰ পাৰ হ'ব। আজি শিশুৰ বাবে হয়তো আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। লগতে শিক্ষাৰ ক্ষেত্ৰতো আজি খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। আজি জীৱনসংগীয়ে আপোনাক কোনোবা ক্ষেত্ৰত হয়তো প্ৰশংসা কৰিব পাৰে, নতুবা আপোনাক পৰ্যাপ্ত সহায় সহযোগিতা কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে দিনটো আজি খুব সুন্দৰ ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি আনক সহায় কৰাৰ হয়তো ইচ্ছা মনত আহিব পাৰে, কিবা কথাৰেই হওক নতুবা কামেৰেই তেওঁলোকে আনক সহায় কৰা দেখা যাব। আজি বন্ধুৱে আপোনাক পৰ্যাপ্ত সময় দিব, গতিকে বন্ধুৰ সৈতেও সময়বোৰ আপুনি পাৰ কৰিব পাৰিব। সামাজিক দায়িত্ব হয়তো অকণমান বেছি হ'ব পাৰে, আপুনি হয়তো সমাজৰ কিবা দায়িত্ব আজি বেছিকৈ ল'বলগীয়া হ'ব পাৰে। নতুনকৈ বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো খুব সুন্দৰ। বিদ্যাত মাজে সময়ে হয়তো জ্যেষ্ঠ ব্যক্তিৰ কথা শুনিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। মনত আনন্দ আজি বৃদ্ধি পাব, গতিকে গোটেই দিনটো তেওঁলোকৰ মনত আনন্দ চলি থকা দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং থাকিব আজি ৰঙা। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বাঢ়িব, হয়তো আপুনি প্ৰয়োজনতকৈ বেছি কাম আজি কৰিবলগীয়া হ'ব পাৰে। আজি ক'ৰবাত ধন সঞ্চয় নতুবা ধন ইনভেষ্ট কৰিবলগীয়াও হয়তো হ'ব পাৰে। নতুন পৰিকল্পনাসমূহত পিতৃ মাতৃৰ সহায় লাভ কৰিব। নতুন কাম বনত আজি পিতৃ মাতৃয়ে উপদেশ নতুবা সহায় সহযোগিতা কৰা দেখা যাব। অৱশ্যে অকণমান প্ৰেমত মতলীয়া হৈ থকাও দেখা যাব, যাৰ বাবে হয়তো কিবা কৰিবলগীয়া প্ৰয়োজনীয় কামো এওঁলোকে পাহৰিব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু এওঁলোকৰ দিনটোৰ শেষৰ ভাগত কিছু উৎসাহ উদ্দীপনা অকণমান বাঢ়িব। এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি দিনটোত আনৰ সৈতে লগ হৈ ব্যৱসায় কৰাৰ পৰা দূৰত থাকিব। অকলে ব্যৱসায় কৰাটো ভাল হ'ব। হয়তো পাৰ্টনাৰৰ সৈতে আপুনি যদি ব্যৱসায় কৰে লোকচান হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম বাদ দি নিজে যি কৰি ভাল পায় নতুবা সৰু কালত যি কৰি ভাল পাইছিল তেনেধৰণৰ কাম বনবোৰ কৰা দেখা যাব। গতিকে মন পচন্দৰ কামৰ বাহিৰে এওঁলোকে বাকী কাম কৰাত হয়তো ইচ্ছা সিমান নকৰিব পাৰে। আজি এই ৰাশিৰ ঘৰত কিবা মাংগলিক কাৰ্য চলি থাকিব পাৰে। ৰাজ সাহায্য প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে, গতিকে চৰকাৰীভাৱে কিবা হয়তো লাভালাভ আজিৰ দিনটোত আপোনাৰ হ'ব পাৰে। বাকী বিদ্যাত তেওঁলোকৰ মনোৰঞ্জনৰ যোগ আছে। পঢ়া শুনা কৰিলেও খুব ফূৰ্তি কৰি পঢ়া শুনা কৰা দেখা যাব। গতিকে লক্ষ্য কৰিলে সকলো দিশত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব 8 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি হালধীয়া।
এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি হয়তো কিবা কথা নতুবা কিবা কামত অকণমান নাৰ্ভাছ হৈ পৰিব পাৰে, গতিকে আত্মবিশ্বাস যিমান পাৰে বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি পিতৃ মাতৃয়ে হয়তো ধন আপোনাক কমকৈ খৰচ কৰাত উপদেশ দিব পাৰে, নতুবা বেছিকৈ ধন খৰচ কৰিলে পিতৃ মাতৃয়ে কিছু কথা শুনাব পাৰে আপোনাক। ইয়াৰ লগতে এই ৰাশিৰ ব্যক্তিসকলে আনৰ কথাবোৰ আজি খুব গুৰুত্ব দি শুনাৰ চেষ্টা কৰক, কিয়নো সেই কথাই হয়তো আপোনাক কিছু লাভান্বিত কৰিব পাৰে। আজি শিশুৱে আপোনাক ক'ৰবাত সহায় কৰিব, গতিকে শিশুৰ পৰা বিশেষ সহায়ৰ যোগ দেখা পোৱা গৈছে। আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতেও আপোনাৰ চিনাকি হ'ব পাৰে। ধৈৰ্য অকণমান কম হোৱা কিন্তু এওঁলোকৰ দেখা যাব। লগতে কোনোবা প্ৰিয় বন্ধুৰ হয়তো অনুপস্থিতিত আপুনি অকণমান দিনটো কিছু মধ্যম যেন অনুভৱ কৰিব পাৰে, কিয়নো কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰত আজি নাথাকিব পাৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অত্যন্ত শুভ, কিয়নো আজি নতুন কৰ্মপ্ৰাপ্তিৰ যোগ প্ৰবল দেখা গৈছে। গতিকে চাকৰি সন্ধানত যদি যাব বিচাৰিছে যাব পাৰে, তেনে ক্ষেত্ৰত আপোনাৰ ভাল ফলাফল এটা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান হয়তো দেশত কিছু ঠাণ্ডা অনুভৱ হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰো কিছু যত্ন ৰাখিব। আজি ৰাজনীতিত শুভ দেখা গৈছে, গতিকে বিশেষকৈ যদি ৰাজনীতি কৰি আছে নতুবা আপুনি ৰাজনীতিৰ সৈতে জড়িত হৈ আছে, তেনে কৰিলে আপোনাৰ আজি দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি বিদ্যাৰ্থীসকলৰ আজি পঢ়াত আকস্মিক কিছু হয়তো চঞ্চলতা আহিব পাৰে, বিশেষকৈ দিনটোৰ সন্ধিয়াৰ ভাগত। দিনটোৰ আৰম্ভণিত পঢ়া শুনাটো মন সুকলমে থাকিব, মন বহিব, কিন্তু সন্ধিয়াৰ ভাগত অকণমান পঢ়াত কিছু মনোযোগ কমিব পাৰে। বাকী আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু বিশেষভাৱে আজি শুভ ৰং হ'ব আপোনাৰ বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে নিজক আজি অকণমান পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক, কিয়নো নিজক যিমানে পজিটিভ কৰি ৰাখিব সিমানেই আপোনাৰ দিনটো সুকলমে পাৰ হ'ব আৰু আত্মবিশ্বাসো অকণমান বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে হয়তো ক'ৰবাত ধন ইনভেষ্ট কৰিব বিচাৰিব পাৰে আজিৰ দিনটোত। লগতে জীৱনসংগীয়ে হয়তো আপোনাক কিবা কথা শুনাব পাৰে, জীৱনসংগীৰ পৰা অকণমান কিবা কথাই হয়তো আপোনাৰ মনত আঘাতো দিব পাৰে, গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। আজি বেয়া অভ্যাস ত্যাগ কৰাৰ বাবে দিনটো অত্যন্ত শুভ, কিয়নো আজি যদি আপুনি বেয়া অভ্যাস যদি আছে সেই অভ্যাস ত্যাগ কৰে, তেতিয়াহ'লে সুকলমে অনাগত দিনতো আপুনি সেই অভ্যাস ত্যাগ কৰিব পাৰিব। আজি কাৰোবাৰ সৈতে নতুন সম্বন্ধ, প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও যথেষ্ট আছে। আজি সমাজৰ কাম কৰাৰ ইচ্ছা আপোনাৰ নাযাব পাৰে, গতিকে আপুনি নিজৰ ব্যক্তিগত কামহে কৰিব বিচাৰিব। সামাজিক কামত হয়তো কোনোবাই যাব ক'লেও আপোনাৰ ইচ্ছা নাযাব পাৰে। আজি ঘৰত আলহীৰ আগমনৰো সম্ভাৱনা অকণমান দেখা পোৱা গৈছে, কিন্তু বিবাহিতসকলে আজি ঘৰত অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক আজি ব্যক্তিসকলে খৰচৰ মাত্ৰা ঘৰত অকণমান বাঢ়িব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ সহযোগিতা প্ৰাপ্তিৰ সম্ভাৱনা আছে, গতিকে কিবা কথা কিবা কামত আনৰ পৰা সহায় সহযোগিতাও লাভ কৰিব। বিদ্যাৰ্থীসকলে পিতৃ মাতৃৰ আজি মৰম চেনেহ লাভ কৰিব, গতিকে পিতৃ মাতৃয়ে আজি দিনটোত মৰম চেনেহ বিশেষকৈ সুস্বাদু ভোজনো আপুনি ঘৰত হয়তো আজি খোৱাৰ সুবিধা লাভ কৰিব পাৰে। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান চিন্তা চলি থাকিব পাৰে, কিয়নো কিবা সমস্যাই হয়তো আপোনাৰ চিন্তা অকণমান বঢ়াব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে খৰচ অকণমান বাঢ়িব, আপুনি ভবাতকৈ খৰচৰ মাত্ৰা আজি কিছু বৃদ্ধি পোৱা দেখা যাব। ঘৰুৱা ক্ষেত্ৰত কিবা হয়তো সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে, কিয়নো আপুনি ভাবি থকা কামবোৰৰ হয়তো আজি সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে। যি কৰিম বুলি ভাবি আছে সেই কামবোৰ নহয়, হয়তো বেলেগ কিবা কামহে আপুনি কৰিবলগীয়া হ'ব পাৰে। অকণমান প্ৰিয়জনে হয়তো আমনি কৰিব পাৰে। আজিৰ দিনটোত প্ৰিয়জনৰ পৰা আপুনি কিছু আমনি পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি খুব এওঁলোকৰ স্বভাৱ চৰিত্ৰ আচৰণ খুব সুন্দৰ হৈ পৰা দেখা যাব। বিনম্ৰ স্বভাৱৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব, গতিকে
খুব সুন্দৰভাৱে আনৰ সৈতেও কথা বতৰা কোৱা দেখা যাব। আপোনাৰ সৌন্দৰ্য বৃদ্ধি পাব। লগতে এওঁলোকে কোৱা কথাবোৰ আজি সকলোৱে মানি আৰু কিছু সন্মান কৰা দেখা যাব। গতিকে লক্ষ্য কৰিলে সকলো দিশত তুলা ৰাশি ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজি হয়তো সৰু সুৰাভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী সকলো দিশত দিনটো শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং বিশেষভাৱে হ'ব আজি বগা। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি সকলোৰে সৈতে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব, কিয়নো অচিনাকি ব্যক্তিও আজি আপোনাৰ চিনাকি যেন অনুভৱ হ'ব পাৰে, নতুবা চিনাকি হৈ পৰিব পাৰে। আজি ঘৰৰ কাৰোবাক হয়তো লগত লৈ আপুনি ফুৰিব যাবলগীয়াও হ'ব পাৰে। খৰচৰ মাত্ৰা আপুনি ভবাতকৈ অকণমান বাঢ়িব, গতিকে খৰচ কিছু বাঢ়িব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰাও মাজে সময়ে বাঢ়িব পাৰে। নিজক নিয়ন্ত্ৰণ কৰি ৰাখিলে নিশ্চয় দিনটো অন্য ক্ষেত্ৰৰ ফালৰ পৰাও শুভ হৈ পৰিব। আজি আকৰ্ষণীয়তা বাঢ়িব, গতিকে আপুনি কোৱা কথাবোৰ, আপুনি কৰা কামবোৰ আনৰ প্ৰিয় হৈ পৰিব। আনে আপোনাক আজি কিছু গুৰুত্ব দিয়াও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো খুব সুন্দৰ, কিয়নো আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও দিনটো শুভ দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলে আজি সন্মুখত হয়তো আপোনাৰ বিভিন্ন ধৰণৰ সুবিধা আহিব পাৰে, গতিকে সোনকালে আপুনি সুবিধাবোৰ লোৱাৰ চেষ্টা কৰক, কিয়নো অকণমান পলম হ'লে হয়তো সেই সুবিধা আপুনি নাপাব পাৰে। গতিকে সোনকালে ল'লে আপুনি নিশ্চয় সেই সুবিধাৰ পৰাও লাভান্বিত হ'ব পাৰিব। আজি বেচা বিক্ৰী বৃদ্ধি পাব। যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ আজি বেচা বিক্ৰী কিছু বৃদ্ধি পাব পাৰে। জীৱনসংগীয়ে অকণমান খং কৰিব পাৰে, কিবা কথা কিবা কাৰণত হয়তো জীৱনসংগীয়ে আপোনাক আজি খং কৰিব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ বাবে খুব সুন্দৰ, কিয়নো বিদ্যাত এওঁলোকৰ বিভিন্ন দিশত শিক্ষাগুৰুৰ আজি উপদেশ লাভ কৰিব। গতিকে শিক্ষাগুৰুৱে আপোনাক আজি বিভিন্ন দিশত উপদেশ দিব। ইয়াৰ বাহিৰে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ধোঁৱা বৰণীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে নিজৰ আজি মনে বিচৰা কামহে কৰা দেখা যাব। গতিকে যি পচন্দ হয় সেই কামহে কৰিব, পচন্দ নোহোৱা কামবোৰ এওঁলোকে কৰিব নিবিচাৰিব পাৰে। আজি যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। আজি আৰ্থিক স্থিতিও আপোনাৰ সবল হ'ব, গতিকে হাতত ধনৰ আগমনৰ সম্ভাৱনাও কিছু দেখা পোৱা গৈছে। আজি কোনোবা হয়তো আঁতৰত থকা সম্বন্ধীয় ব্যক্তিয়ে আপোনাৰ খা খবৰ ল'ব পাৰে, নতুবা আপোনাৰ ঘৰলৈ আহিবও পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি যিকোনো পৰিকল্পনা হয়তো কৰাত অকণমান বাধা আহিব পাৰে। আপোনাৰ সন্মুখত কাম বন কৰাৰ ক্ষেত্ৰতো কিছু বাধাই দেখা দিব পাৰে। সেই বাধা নেওচি আপুনি হয়তো আগবাঢ়িবলগীয়া হ'ব পাৰে। বন্ধুৱে আপোনাক আজি কিবা খবৰ দিব পাৰে, গতিকে বন্ধুৰ পৰা কিবা খবৰ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি স্বাস্থ্য অকণমান মধ্যম হৈ পৰিব যিসকল বয়সস্থ ব্যক্তি। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে পঢ়াত আজি জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লাভ কৰিব। জ্যেষ্ঠ ব্যক্তি হয়তো আজি পঢ়া শুনাত কিছু প্ৰেছাৰো আপোনাক দিব পাৰে, তেওঁলোকৰ কথা মতেই পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। নতুন চিন্তা আপোনাৰ বাঢ়িব, বিশেষকৈ নতুন নতুন কামৰ চিন্তা, নতুন নতুন কিবা প্লেন এওঁলোকৰ মনত আজি আহিব পাৰে। লগতে আজিৰ দিনটোত এওঁলোকৰ আকস্মিক যাত্ৰা হ'ব পাৰে, হয়তো আপুনি নাভাবিলেও ক'ৰবাত হঠাৎ আজিৰ দিনটোত যাবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি চৰকাৰী সুবিধা নতুবা চৰকাৰী কিবা খবৰ ওচৰলৈ আপোনাৰ আহিব পাৰে। দিনটোৰ ভিতৰত তেনেধৰণৰ চৰকাৰী খা খবৰ লাভ কৰিব পাৰে। অন্য সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু বিশেষভাৱে শুভ ৰং থাকিব আজি কমলা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। স্বাস্থ্য হয়তো দুৰ্বল হ'ব পাৰে, গতিকে যত্ন ৰাখিলে নিশ্চয় ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিবা সুখ সমৃদ্ধি আপোনাৰ বৃদ্ধি পাব, নতুবা ঘৰত হয়তো কিবা ভাল খবৰ আজিৰ দিনটোত আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো সিদ্ধান্ত সোনকালে ল'ব বিচৰা দেখা যাব, গতিকে
বৰ বিশেষ আপুনি লৰা ধপৰাত সিদ্ধান্ত নল'ব লাহে ধীৰে লোৱাটোহে ভাল হ'ব লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ আনৰ ইচ্ছা পূৰণ কৰাহে দেখা যাব নিজৰ ইচ্ছা কি সেইটো বাদ দি এওঁলোকে হয়তো আনৰ আশা আৰু ইচ্ছাবোৰ পূৰণ কৰাৰ চেষ্টা কৰা দেখা যাব আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা নতুনত্ব আহিব নতুন সম্বন্ধ হয়তো গঢ়ি উঠিব পাৰে কৰ্মক্ষেত্ৰত আপুনি কিবা কাম হয়তো বাধ্যবাধকতাৰে কৰিবলগীয়াও হ'ব পাৰে বাকী আজৰি সময়ৰ সদুপয়োগ হ'ব কোনো পুৰণা বন্ধুক হয়তো আজিৰ দিনটোত আপুনি লগ পাব পাৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি ঘৰত আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধিৰ লগতে কিবা হয়তো নতুন সা সম্পত্তি আহিব পাৰে বাকী অৱশ্যে শুভ কাৰ্যানুষ্ঠানতো এওঁলোকৰ অংশগ্ৰহণৰ সম্ভাৱনা দেখা গৈছে কিবা হয়তো শুভ কৰ্মত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে বিদ্যাত বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে গতিকে আজিৰ দিনটোত কেইবাটাও পথৰ পৰা আপুনি জ্ঞান অৰ্জন কৰিব পাৰিব বহু কথা শিকাৰ আজি সম্ভাৱনা দেখা গৈছে লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়ত ঘৰত বৰ বিশেষ মন নবহিব বিদ্যাৰ্থীসকলৰো সন্ধিয়া চঞ্চলতা মনত অহা দেখা যাব আজি ৰাতিপুৱাৰ ভাগতে এওঁলোকে মাতৃৰ কিবা উপদেশ হয়তো লাভ কৰিব পাৰে মাতৃয়ে হয়তো আপোনাক ৰাতিপুৱাৰ ভাগতে কিবা উপদেশ দিব পাৰে বাকী অন্য সকলো দিশত খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি সোণালী কুম্ভ ৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান ভয় ভাৱ চলি থাকিব পাৰে লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধন অদৰকাৰী ক্ষেত্ৰত খৰচো হ'ব পাৰে গতিকে খৰচ আপুনি চাই চিতি কৰাৰ চেষ্টা কৰক অদৰকাৰী ক্ষেত্ৰত পৰালৈ ধন খৰচ নকৰিব আজি এই ৰাশিৰ ব্যক্তিসকলে মনোৰঞ্জনৰ ক্ষেত্ৰত নতুবা কোনোবা বন্ধুৰ বাবেও হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে আত্মবিশ্বাস যিমান বৃদ্ধি কৰিব সিমানেই আপোনাৰ দিনটো আগবাঢ়ি যোৱাৰ সম্ভাৱনা যথেষ্ট আছে এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান কাম বনত হয়তো কিবা নকৰিবলগীয়া কামো আপুনি কৰিবলগীয়া হ'ব পাৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰ লগতে পুৰণা দিনৰ কিবা কথা আজি মনত আপোনাৰ আহিব পাৰে অতীতৰ কিবা কথা আপোনাৰ মনলৈ অহা দেখা যাব শত্ৰুৰ পৰা ক্ষতি হ'ব পাৰে গতিকে যিমান পাৰে শত্ৰু আৰু বিশেষকৈ গোপন শত্ৰুৰ পৰা কিছু সতৰ্ক হৈ চলিব আজি মনত উদ্বিগ্নতা বাঢ়িব পাৰে যিকোনো কাম সোনকালে কৰাৰ হয়তো ইচ্ছা আপোনাৰ মনত আহিব পাৰে পঢ়াত ধৈৰ্য অকণমান কমিব তথাপি এওঁলোকে যিখিনি পঢ়িব সেইখিনি মনত ৰোৱা দেখা যাব আজি নানা দিশত এওঁলোকে জ্ঞান অৰ্জন কৰিব পাৰিব গতিকে ঘৰৰ পৰা ওলাই গ'লেও হয়তো এওঁলোকে কিবা নহয় কিবা কথা শিকাৰ ইচ্ছা কৰা দেখা যাব লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মাতৃয়ে হয়তো আপোনাৰ অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে গতিকে অকণমান মাতৃৰ সৈতে সুসম্বন্ধ গঢ়ি ৰখাৰ চেষ্টা কৰিলে বাকী সকলো দিশত দিনটো সুন্দৰভাৱে পাৰ হ'ব শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি নীলা একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ মীন ৰাশিৰ ব্যক্তিসকলে আজি হয়তো নিজৰ স্বাস্থ্যৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত যদি আপুনি ধন সঞ্চয় কৰে অনাগত দিনত সেই সঞ্চয় কৰা ধন সৎ কামত আহিব পাৰে গতিকে আজি সঞ্চয় কৰাটো আপোনাৰ বাবে বিশেষ প্ৰয়োজনীয় আজি জ্ঞান উপাৰ্জনৰ সম্ভাৱনা যথেষ্ট আছে গতিকে নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছা প্ৰবল বাঢ়িব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি হয়তো প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হ'ব পাৰে ঘৰত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে যি সিদ্ধান্তই নলওক কিয় আজি ডাঙৰৰ হয়তো কথামতে সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আজি কৰ্মক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব যি কাম কৰিব সেই কামৰ আজি প্ৰশংসা লাভ কৰিব আনে কিছু আপোনাৰ কাম বনৰ সমৰ্থন কৰা দেখা যাব হঠাৎ কিবা ছাৰপ্ৰাইজো হয়তো আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰে এই ৰাশিৰ বিবাহিতসকলে অৱশ্যে ঘৰুৱা কাম বন হয়তো কৰাৰ ইচ্ছা তেওঁলোকৰ অকণমান কমিব পাৰে আজিৰ দিনটোত আপোনাৰ বৰ বিশেষ ঘৰত থকাৰ ইচ্ছা নাথাকিব কিয়নো ঘৰৰ পৰা ক'ৰবাত ফুৰিব যোৱাৰ হয়তো ইচ্ছা মনত
আহিব পাৰে, মনত চলি থাকিব পাৰে। বাকী উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সময়ে সময়ে মন হয়তো পৰিৱৰ্তন হ'ব পাৰে। দিনটোৰ কিছু সময় যদি কিবা কৰাৰ ইচ্ছা থাকে, কিছু সময় অন্য কিবা কৰাৰ ইচ্ছা মনত আহিব পাৰে। গতিকে মাজে সময়ে মন অকণমান সাল সলনি হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ দিনটোৰ আৰম্ভণিত পঢ়াত মনোযোগ থাকিব, কিন্তু সন্ধিয়াৰ ভাগত অকণমান মনোযোগ কমিব পাৰে। লগতে এওঁলোকৰ আজি কিছু শিক্ষাগুৰুৰ পৰাও ভাল উপদেশ লাভ কৰিব, কিন্তু অকণমান পিতৃয়ে হয়তো খঙালভাৱে কিবা কথা ক'ব পাৰে। গতিকে পিতৃৰ সৈতে যিমান পাৰে সুসম্বন্ধ গঢ়ি ৰাখে, সিমানেই আপোনাৰ দিনটো সুন্দৰ হৈ পৰিব। আজি চৰকাৰী ধন নতুবা চৰকাৰী কিবা সা সুবিধা হয়তো আপুনি লাভ কৰিব পাৰে। নতুনকৈ ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কৰিব পাৰে। আপোনাৰ আজিৰ দিনটোত ব্যৱসায়ত বিভিন্ন দিশত লাভালাভৰ যোগ দেখা পোৱা গৈছে। আপুনি একাধিক লাভ আজিৰ দিনটোত ল'ব পাৰিব, কিন্তু হঠাৎ খঙৰ মাত্ৰা এওঁলোকৰ বাঢ়িব পাৰে। কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে হয়তো এওঁলোকৰ দিনটোত হঠাৎ খং উঠিব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। বাকী সকলো দিশত দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং বিশেষভাৱে আজি থাকিব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।